নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজি এই ভিডিঅ'টোত আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ CEEৰ BSc নাৰ্ছিঙৰ কাটঅফৰ ওপৰত আলোচনা কৰিম। তো GMCত পাবৰ কাৰণে বা AMCত পাবৰ কাৰণে মানে যিবিলাক কলেজ আছে এইবিলাকত পাবৰ কাৰণে মানে কিমান কাটঅফ যায় ইয়াৰ ওপৰত আলোচনা কৰিম। তো আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি এই চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিব। তো এই ভিডিঅ'টোত কেৱল স্পেচিফিক BSc নাৰ্ছিঙৰ কাৰণে কাট অফটো হ'ব। তো বাকীবিলাক কোৰ্চ এলাইট এণ্ড হেল্থ কেয়াৰ বি ফাৰ্ম ডি ফাৰ্মৰ এক্সট্ৰাকে ভিডিঅ' লৈ আহিম। তো আমাৰ ৱেবছাইটৰ এই পষ্টটোত সকলোবিলাক ডিটেইলছ দিয়া আছে। তো এই পষ্টটো ৰিচাৰ্চ কৰি বনোৱা হৈছে লাষ্ট 2-3 বছৰৰ কাট অফ এনালাইচিছ কৰি 2026ৰ কাৰণে এক্সপেক্টেড কাট অফ মাৰ্ক দিয়া হৈছে, লগতে লাষ্ট ইয়াৰৰো কাট অফ মাৰ্কখিনি দিয়া হৈছে। তো ইয়াৰে এপ্ৰক্স 2-3টা কাউন্সিলিং হয়ে। তো যিহেতু লাষ্ট ইয়াৰ BSc নাৰ্ছিং বি ফাৰ্ম এণ্ড এলাইট এণ্ড হেল্থ কেয়াৰ কোৰ্চৰ এক্সট্ৰা এক্সাম হৈছিলে আৰু এক্সট্ৰা কাউন্সিলিং হৈছিলে। তো সেয়ে লাষ্ট ইয়াৰ কাট অফটো কম গৈছিলে, কিন্তু এইবাৰ এই এন্ট্ৰেন্স এক্সামটো মাৰ্চ কৰি দিয়াৰ কাৰণে ইয়াৰে কাট অফ অলপমান হাই যাব। লগতে SSVHৰ পেপাৰখন ইমান বেছি হাৰ্ড হোৱা নাছিলে, তো সেই এটা পইণ্ট। তো লাষ্ট ইয়াৰৰ BSc নাৰ্ছিঙৰ কাট অফৰ তুলনাত আমি এইবাৰ 5 নম্বৰ এক্সট্ৰাকৈ এড কৰি দিছোঁ। তো ইয়াতে কাৰণটো ইয়াতে দিয়া আছে। তো মাল্টিপল কোৰ্চ এটা এক্সাম পাতি দিছে, তাৰপিছত ষ্টুডেণ্টৰ সংখ্যা বহুত বৃদ্ধি হৈছে। তো প্ৰায় 20ৰ পৰা 25,000 প্লাছ ষ্টুডেণ্টে এই এন্ট্ৰেন্স এক্সামটো দিছে। তো সেইকাৰণে কম্পিটিশ্যনটো এইবাৰ বেছি হৈছে। 2025ত BSc নাৰ্ছিঙত ফাৰ্ষ্ট ৰাউণ্ডত ইয়াতে জেনেৰেলৰ কাৰণে 82 টপ গৈছিলে, সেইকাৰণে আমি এইবাৰ 85 প্লাছ ৰাখি দিছোঁ। তো ফাৰ্ষ্ট কাউন্সিলিঙৰ তুলনাত ছেকেণ্ড কাউন্সিলিঙত কাট অফটো অলপমান কম যায়, কিন্তু ফাৰ্ষ্ট কাউন্সিলিঙত সকলোবিলাক চিটৰ কাৰণে হয় যদিও কোনোবাই এডমিশ্যন নলয়, কিন্তু ছেকেণ্ড কাউন্সিলিঙত চিটৰ সংখ্যা কম থাকে। তো প্ৰায় ফাৰ্ষ্ট কাউন্সিলিঙত 70% মান চিট ফিল আপ হৈ যায়, 60-70%। নেক্সট EWSৰ কাট অফ গৈছিলে 75, সেইকাৰণে এইবাৰ 80 প্লাছ ৰাখিছোঁ। OBC MOBCৰ কাৰণে 68 লাষ্ট ইয়াৰ আছিলে, তো এইবাৰ 73 প্লাছ। আৰু ST প্লেনৰ কাৰণে 67 আছিলে, এইবাৰ 72 প্লাছ। তো এইটো লাষ্ট ইয়াৰৰ তুলনাত বনোৱা হৈছে, কিন্তু এইবাৰ কিছু কমপ্লিকেটেড দেখা যাব। SCৰ কাৰণে 66 গৈছিলে আৰু এইবাৰ 72 প্লাছ, আৰু ST হিলছৰ কাৰণে 57। তো এইবাৰ আপোনালোকে 63 প্লাছৰ কাৰণে এটা চান্সেছ থাকে। আপোনালোকৰ যদি এই মাৰ্কখিনি আছে, তো ইয়াতে যিখিনি মাৰ্ক দিছোঁ এই মাৰ্কখিনি থাকিলে আপোনালোকে যিকোনো এটা চিট পাবই। আপোনালোকৰ এইখিনি চিকৰ মাৰ্ক হয়। তো 2026ৰ কাৰণে এইখিনি দিয়া আছে। তো এইখিনি যদি আপোনালোকৰ মাৰ্ক থাকে, এইখিনি মানে যিকোনো কোৰ্চ আপোনালোকৰ চিকৰ হয়। তো এতিয়া কলেজ ৱাইজ এক্সপেক্টেড মাৰ্কছ ফৰ BSc নাৰ্ছিং 2026। তো 2026ত BSc নাৰ্ছিঙৰ কলেজ ৱাইজ এক্সপেক্টেড কিমান কাট অফ মাৰ্ক যাব পাৰে। তো লাষ্ট ইয়াৰ ৰিজনেল কলেজ অফ নাৰ্ছিঙত 82 ফাৰ্ষ্ট ৰাউণ্ডত গৈছিলে, কিন্তু এইবাৰ এইটো হাই ৰখা হৈছে, কাৰণ এইবাৰ মানে অলৰেডি কৈয়ে দিলোঁ এক্সামৰ মানে এটা কম্বাইন কৰি দিছে। তো RCNত আনৰিজাৰ্ভৰ কাৰণে 86 প্লাছ ৰাখিছোঁ, EWSৰ কাৰণে 83 প্লাছ। তো 5 প্লাছ এড কৰি দিয়া হৈছে ইয়াতে। OBCৰ কাৰণে 80 প্লাছ। তো এইখিনি থাকিলে মানে আপোনালোকে RCN ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটীত আপোনালোকে চিট পোৱাৰ চান্সেছ থাকে। আৰু RCN কলেজখনৰ ভিডিঅ'টোৰ প্ৰথমতে যিখন মানে আপোনালোকক বেকগ্ৰাউণ্ডত দেখাইছোঁ, সেইখন ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী হয়, GMCH। তাৰপিছত SCৰ কাৰণে 78 প্লাছ, ST প্লেনৰ কাৰণে 77 প্লাছ, আৰু ST হিলছৰ কাৰণে 70 প্লাছ। নেক্সট BSc নাৰ্ছিং কলেজ ডিব্ৰুগড়। তো ইয়াতে আনৰিজাৰ্ভৰ কাৰণে 84 প্লাছ, তাৰপিছত EWSৰ কাৰণে 81 প্লাছ, OBCৰ কাৰণে 80 প্লাছ, SCৰ কাৰণে 76 প্লাছ, ST প্লেনৰ কাৰণেও 76 প্লাছ, আৰু ST হিলছৰ কাৰণে 70 প্লাছ। নেক্সট BSc নাৰ্ছিং কলেজ শিলচৰ, ইয়াতে আনৰিজাৰ্ভৰ কাৰণে 83 প্লাছ, তাৰপিছত EWSৰ কাৰণে 80 প্লাছ, OBCৰ কাৰণে 78 প্লাছ, SCৰ কাৰণে 75 প্লাছ, আৰু ST প্লেনৰ কাৰণে 74 প্লাছ, আৰু ST হিলছৰ চেম ৰখা গৈছে। তো নেক্সট যোৰহাটত আনৰিজাৰ্ভৰ কাৰণে 81, EWSৰ কাৰণে 79 প্লাছ, OBCৰ কাৰণে 76 প্লাছ, নেক্সট SCৰ কাৰণে 73 প্লাছ, ST প্লেনৰ কাৰণে চেমে আছে, আৰু ST হিলছতো চেমে আছে। নেক্সট কোকৰাঝাৰত 80 প্লাছ আনৰিজাৰ্ভৰ কাৰণে, EWSৰ কাৰণে 79-78 প্লাছ, নেক্সট OBCৰ কাৰণে 75-76 প্লাছ, SCৰ কাৰণে 73 প্লাছ, বাকী ST প্লেনৰ কাৰণে 73 প্লাছ, আৰু ST হিলছৰ 70। তো এইটো এটা আনুমানিক ৰখা গৈছে। যেতিয়া মানে BSc নাৰ্ছিঙৰ ৰিজাল্ট দিয়ে, তাৰে পিছত আপোনালোকক ৰেংক ৱাইজ দি দিম, তেতিয়া আপোনালোকে আৰু এটা বেলেগ ধৰণে ধাৰণা ল'ব পাৰিব, কাৰণ এক্সামটোত অলৰেডি কৈ দিছোঁ। তো ৰেংকৰ মতে মানে কাউন্সিলিং হয়। এতিয়া প্ৰিভিয়াছ ইয়াৰৰ কাট অফখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। 2024 আৰু 25ৰ BSc নাৰ্ছিঙৰ কাট অফ। তো ফাৰ্ষ্ট ৰাউণ্ডটো 2024 জুলাই মাহত হৈছিলে। নেক্সট সেইটো অফলাইন হৈছিলে,
2024 অফলাইন কাউন্সিলিং হৈছিলে। তো আনৰিজাৰ্ভৰ ক্ষেত্ৰত 144 কাট অফ গৈছিলে বা ক্লজিং ৰেংক আছিলে। EWSৰ কাৰণে 324, OBCৰ কাৰণে 447, তাৰপিছত SCৰ কাৰণে 655, ST প্লেনৰ কাৰণে 762, ST হিলছৰ কাৰণে 1162। নেক্সট ছেকেণ্ড ৰাউণ্ড আগষ্টত হৈছিলে। তো ছেকেণ্ড ৰাউণ্ডত আনৰিজাৰ্ভৰ কাৰণে 172 গৈছিলে, EWSৰ কাৰণে 345, OBCৰ কাৰণে 539, SCৰ কাৰণে 696, ST প্লেনৰ কাৰণে 811, 811, তাৰপিছত ST হিলছৰ কাৰণে 1190। এইখিনি ছেকেণ্ড ৰাউণ্ড কাউন্সিলিং 2024 আছিলে। তাৰপিছত আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব, ইয়াতে ৰিজাল্টৰ ভিডিঅ'টোৰ লিংক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট থাৰ্ড ৰাউণ্ড কাউন্সিলিং ছেপ্টেম্বৰত দিছিলে। তো আনৰিজাৰ্ভৰ কাৰণে 202 কাট অফ গৈছিলে, EWSৰ কাৰণে 194 ৰেংক কাট অফ গৈছিলে, OBCৰ কাৰণে 664, SCৰ কাৰণে 733, ST প্লেনৰ কাৰণে 833, আৰু এইটো ST হিলছৰ কাৰণে ANA বুলি লিখা গৈছে। তো ANA মানে থাৰ্ড ৰাউণ্ড কাউন্সিলিঙত ST হিলছৰ কাৰণে চিট নাছিলে। তো ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙতে ফিল আপ হৈ গৈছিলে। ফ'ৰ্থ ৰাউণ্ড কাউন্সিলিঙো হৈছিলে। ফ'ৰ্থ ৰাউণ্ড কাউন্সিলিঙত চাব পাৰে আপোনালোকে কাট অফটো আৰু মানে কম গ'ল, মানে হাই গ'ল আৰু ৰেংকটো কম আহি গ'ল। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 159, কিন্তু থাৰ্ড ৰাউণ্ডত চাবলৈ গ'লে 202 হৈছিলে। তো EWSৰ ক্ষেত্ৰত 392, OBCৰ ক্ষেত্ৰত 744, SCৰ ক্ষেত্ৰত 897, ST প্লেনৰ ক্ষেত্ৰত 835, কিন্তু ইয়াতে ST হিলছ দিয়া নাই, কাৰণ ST হিলছৰ ফ'ৰ্থ ৰাউণ্ড কাউন্সিলিঙতো চিট নাছিলে। নেক্সট 2024ত 5 ৰাউণ্ড কাউন্সিলিঙো হৈছিলে। তো চিট ভেকেণ্ট থকাৰ কাৰণে 5 ৰাউণ্ড কাউন্সিলিং হৈছিলে। তো আনৰিজাৰ্ভৰ ক্ষেত্ৰত 386 কাট অফ গৈছিলে, OBCৰ ক্ষেত্ৰত 805, আৰু ST প্লেনৰ ক্ষেত্ৰত 2595। তো এইখিনি কাট অফ 2024ত গৈছিলে। নেক্সট আহি গ'ল 2025ত আপোনালোকক দেখাই দিম ইয়াতে। আৰু আপোনালোকে এই কাট অফবিলাক আমাৰ ৱেবছাইটৰ পৰা চাই ল'ব পাৰিব। তো লাষ্ট ইয়াৰ কিছুমান পষ্ট কৰা হৈছিলে, সেইবিলাক পষ্ট আপোনালোকে নিজে ভিজিট কৰি চাই ল'ব পাৰিব। তো সেইবিলাক পষ্টৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। তো লাষ্ট ইয়াৰৰ কাট অফৰ লিংকবিলাক। নেক্সট ইয়াতে 2025ত 3টা কাউন্সিলিঙে আহিছিলে। তো দুটাটো ফাৰ্ষ্ট হৈছিলে, কিন্তু 3 নম্বৰ ৰাউণ্ড কাউন্সিলিংটো বহুত লেট হৈছিলে। লেট মানে বহুত লেট আৰু ক'বলৈ গ'লে কাউন্সিলিংটো 2026ত হৈছিলে। তো ফাৰ্ষ্ট ৰাউণ্ড আৰু ছেকেণ্ড ৰাউণ্ড কাউন্সিলিং ঠিক টাইমতে হৈছিলে, কিন্তু যিটো থাৰ্ড ৰাউণ্ড কাউন্সিলিং আছিলে সেইটো বহুত লেট হৈ গৈছিলে। তো সেয়ে ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙতে মানে চিটটো পালে লাভ আছে। তো বাকী থাৰ্ড ৰাউণ্ড কাউন্সিলিঙত বহুত লেট হৈ যায়, থাৰ্ড ফ'ৰ্থ ৰাউণ্ড। তো ইয়াতে 2025ৰ ডাইৰেক্টলি মানে কলেজ ৱাইজ কাট অফটো দিয়া আছে। তো ক্লচিং ৰেংক আছিলে 116 ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙত, আৰু GMC 30 ৰেংক গৈছিলে। আনৰিজাৰ্ভৰ কাৰণে ডিব্ৰুগড়ত গৈছিলে 73, এনেকৈ। নেক্সট EWSৰ কাৰণে ক্লচিং ৰেংক আছিলে 299, 299 আছিলে। নেক্সট OBCৰ ক্ষেত্ৰত ক্লচিং ৰেংক আছিলে 624, এইটো কোকৰাঝাৰত গৈছিলে। SCৰ ক্ষেত্ৰত ক্লচিং ৰেংকটো আছিলে 904, তো ST প্লেনৰ কাৰণে ক্লচিং ৰেংকটো আছিলে 706, আৰু ST হিলছৰ কাৰণে ক্লচিং ৰেংকটো আছিলে 1861। তো এইখিনি বাকী আপোনালোকে স্পেচিফিক কলেজৰ ক্ষেত্ৰত চাই ল'ব পাৰিব, ইয়াতে কলেজ ৱাইজ দিয়াই আছে কিমান ৰেংক গৈছিলে। নেক্সট আহি গ'ল BSc নাৰ্ছিং ছেকেণ্ড ৰাউণ্ড কাউন্সিলিং 2025ত ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙত কিমান কাট অফ গৈছিলে। তো ইয়াতে জেনেৰেলৰ কাৰণে 160 গৈছিলে, এপ্ৰক্স কাট অফ মাৰ্কটো দিয়া আছে 82। EWSৰ কাৰণে 317, এপ্ৰক্স কাট অফ মাৰ্ক 75। OBCৰ কাৰণে 721, তো মাৰ্কটো আহিছিলে 68। নেক্সট ST প্লেনৰ ক্ষেত্ৰত 788, মাৰ্কটো আছিলে 67। SCৰ কাৰণে আছিলে 835, মাৰ্কটো আছিলে 66। নেক্সট ST হিলছৰ কাৰণে 2077, আৰু মাৰ্কটো আছিলে 57। লাষ্ট ইয়াৰ হায়েষ্ট যিটো মাৰ্ক আছিলে, হায়েষ্ট মাৰ্কটো 89 to 90 আছিলে। তো হায়েষ্ট 89, 90 আছিলে। যিটো ৰেংক 4, 5 আছিলে সেইটোৰ মাৰ্ক 89 আছিলে। তো সেই তুলনাত এইবাৰ ইয়াৰে মাৰ্কটো টপ মাৰ্কটো হাই যাব, প্ৰায় 95+, যেনেকুৱা দেখিছোঁ পেপাৰখন 95+ যাব লাগে। তো সেয়ে আমি মানে ইয়াৰ লগত 5 মাৰ্ক এটা এডিশ্যনেলি এড কৰি দিছিলোঁ। তো এতিয়া ৰিজাল্ট দিয়া নাই, এতিয়া আপোনালোকে মাৰ্কটোৰ ক্ষেত্ৰত কাট অফটো এনে চাই ল'ব পাৰে, কিন্তু ৰিজাল্ট দিয়াৰ পিছত ৰেংক ৱাইজ কাট অফ দিম। তো সেইটো একচুৱেল কাট অফ প্ৰায় আশে-পাশে থাকিব। আৰু আফটাৰ ৰিজাল্ট তো অসম ফিচাৰৰ ফালৰ পৰা ৰিজাল্টৰ ভিডিঅ' দি দিয়া হ'ব। তো আমি ডাটাবিলাক য'ৰ পৰা কালেকশ্যন কৰিছোঁ, অসম ফিচাৰৰে
উইডো অসম প্লাছ ৱেবছাইটৰ পৰা কালেক্ট কৰা আছে। তো তাৰ পৰা দিয়ে আমি এছ UHS সকলোবিলাক ৱেবছাইটৰ পৰা কালেক্ট কৰা আছে। আপোনালোকে এই ডাটাবিলাক আপোনালোকে চাই ল'ব পাৰিব। তো ইয়াতে চেক ডাটা অপশ্যন আপোনালোকে ক্লিক কৰিব পাৰিব। তাৰপিছত নতুন এটা পেজলৈ ৰিডাইৰেক্ট কৰি দিব। তো ইয়াতে লাষ্ট ইয়াৰৰ কাট অফ, তো কেতিয়া কাউন্সিলিং হৈছিলে, মেৰিট লিষ্ট, এই সকলোবিলাক আপোনালোকে চাই ল'ব পাৰিব। তো ইয়াৰ পৰা আপোনালোকে চাই ল'ব। তো এইবিলাক BSc নাৰ্ছিঙৰ লাষ্ট ইয়াৰৰ মেৰিট লিষ্টবিলাক হয়, আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো ইয়াতে চিৰিয়েল নম্বৰ আছিল 4। তো কমন এণ্ট্ৰেন্স এক্সাম যিটো BSc নাৰ্ছিঙৰ হায়েষ্ট মাৰ্ক আছিলে 89। তো 4 ৰেংকটোৱে 89 মাৰ্ক পাইছিলে। তো GMCত চিট পাইছিলে, এনেকৈ আহিছিলে। তো এনেকৈ আপোনালোকে সম্পূৰ্ণ মেৰিট লিষ্টখন চাই ল'ব পাৰিব। 21টা পেজ হয়। তো সকলোবিলাকৰ ইয়াতে ডিটেইলছ দিয়া আছে। এনেকৈ আপোনালোকে PDF বিলাকো ডাউনলোড কৰিব পাৰিব। তো লাষ্ট ইয়াৰ কিমান কাট অফ গৈছিলে তাৰে PDF আমাৰ ৱেবছাইটত দিয়া আছে। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। এইটো একচুৱেল কাট অফ নহয়, এইটো এটা প্ৰেডিকশ্যন কৰা কাট অফেই হয়। তো ৰিজাল্টৰ পিছত আমি আৰু ভিডিঅ' বনাম কাট অফৰ ওপৰত। তো আৰু আপোনালোকে আপডেটবিলাক মিছ নকৰিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন ল'ব। এই ভিডিঅ'ত এইখিনিয়ে, ধন্যবাদ।